মাইকীয়ে কেছ দিয়াৰ পিছত মানে মতাক এনেকৈ উঠাই আনি গোটেই ৰাস্তাই মাৰি মাৰি আধা মৰা কৰি অনাৰ পিছত 109 ছেকশ্যন লগোৱা এনেকুৱা বহুত কেছ আছে মানে চব থানাতে আছে মাইকীয়ে মতাৰ ওপৰত দিয়া কেছ কাকো দেখা নাই এনেকৈ যে উঠাই আনি মানে 18খন গাড়ী আৰু এখন দুখন নহয় পুৰা ডকাইতৰ নিচিনা মানে মোৰ ঘৰলৈকে গৈছে মই 18খন দেখা নাই 10খন গাড়ী দেখিছোঁ 10খন গাড়ী গৈ লগে লগে মোৰ গেটৰ ওপৰেৰে পাৰ হৈছে পাৰ হৈ তলা ভাঙিছে তাৰপিছত মানে গেট খুলি ল'ৰাক উলিয়াই আনিছে মাৰপিট কোনে কৰিছে পুলিচে মাৰিছে কোনে মাৰিব মাৰিছে ভিতৰক মাৰিছে কেতিয়া মাৰিছে কেনেকৈ মাৰিছে ৰাস্তাত মাৰিছে দেখা মানুহে কৈছে কাৰণ থানাৰ ভিতৰতো মাৰিব নোৱাৰে চিচি কেমেৰা থাকে গতিকে বাহিৰত মাৰিছে আৰু আপোনালোকে প্ৰথম দিনাৰ ভিডিঅ'টো দেখা নাজানো পৰহি দিনা ৰাতিপুৱা যে সেয়া হৈছিলে শেমিম আহমেদ নামৰ ল'ৰাটোৱে যে 3জনী ছোৱালী মাৰিছিলে সেই শেমিম আহমেদ স্কৰডেমিৰ মতিয়াৰ ৰহমানৰ মানে একেলগে সিহঁতে স্কৰডেমি চলোৱা কি কয় পাৰ্টনাৰ আছিলে আৰু সেই মতিয়াৰ ৰহমানৰ লগতে তাৰ ঘনীয়েকৰ ৰিলেশ্যন আছিলে ভিক্টৰৰ ঘনীয়েকৰ যাৰ কাৰণে শেমিম আহমেদে কেনেকৈ 3জনী ছোৱালী মাৰিব পাৰিলে আজি ঘনীয়েকে ভিক্টৰৰ ওপৰত ব্লেম কেছ দিছেতো সেইবিলাকে প্ৰমাণ স্বামীমৰ লগত সম্পৰ্ক আছিল স্বামীমৰ লগত সম্পৰ্ক নাই মই স্বামীৰ লগত সম্পৰ্ক থকা বুলি কোৱা নাই মতিয়াৰ ৰহমানৰ কথা কৈছোঁ মই সেইটো নাজানো সেইটো অসমৰ জনসাধাৰণে যিখিনি মানুহ বুজি আছে আৰু যিখিনি নুবুজে মই কৈও বুজাব নোৱাৰিম কাৰণ জানে নহয় ভিক্টৰে বেয়া ভাষা কয় গতিকে সেইটো হৈছে চবৰে প্লাছ পইণ্ট গতিকে মই বুজাব নোৱাৰিম আৰু ভিক্টৰক বেয়া ভাষা কোৱা পৰ্যায়লৈকে কোনে নি আছে কি কৰি আছে মই প্ৰথমে কৈছোঁ যে বুজা মানুহখিনি বুজিব আৰু পিছতো বুজিব বেয়া ভাষা কোৱাটো কোনো মাক বা ড্ৰিংকছ কৰাটো কোনো মাকে সহ্য নকৰে সেইটো ক্ষেত্ৰত মই নিৰ্দোষী বুলি নকওঁ কিন্তু যিটো কাৰণত ভিক্টৰক আনি এৰেষ্ট কৰিলে মই দেখা নাই যোনে দেখিছে সেয়া কৈছে 10খন গাড়ী গৈছে 10খন গাড়ীত ক'ৰ আৰু কি গৈছে মই কেনেকৈ গম পাম মাইকীয়ে কেছ দিয়াৰ পিছত মানে মতাক এনেকৈ উঠাই আনি গোটেই ৰাস্তাই মাৰি মাৰি আধা মৰা কৰি অনাৰ পিছত 109 ছেকশ্যন লগোৱা এনেকুৱা বহুত কেছ আছে মানে চব থানাতে আছে মাইকীয়ে মতাৰ ওপৰত দিয়া কেছ কাকো দেখা নাই এনেকৈ যে উঠাই আনি মানে 18খন গাড়ী আৰু এখন দুখন নহয় পুৰা ডকাইতৰ নিচিনা মানে মোৰ ঘৰলৈকে গৈছে মই 18খন দেখা নাই 10খন গাড়ী দেখিছোঁ 10খন গাড়ী গৈ লগে লগে মোৰ গেটৰ ওপৰেৰে পাৰ হৈছে পাৰ হৈ তলা ভাঙিছে তাৰপিছত মানে গেট খুলি ল'ৰাক উলিয়াই আনিছে মাৰপিট কোনে কৰিছে পুলিচে মাৰিছে কোনে মাৰিব মাৰিছে ভিতৰক মাৰিছে কেতিয়া মাৰিছে কেনেকৈ মাৰিছে ৰাস্তাত মাৰিছে দেখা মানুহে কৈছে কাৰণ থানাৰ ভিতৰতো মাৰিব নোৱাৰে চিচি কেমেৰা থাকে গতিকে বাহিৰত মাৰিছে আৰু আপোনালোকে প্ৰথম দিনাৰ ভিডিঅ'টো দেখা নাজানো পৰহি দিনা ৰাতিপুৱা যে সেয়া হৈছিলে শেমিম আহমেদ নামৰ ল'ৰাটোৱে যে 3জনী ছোৱালী মাৰিছিলে সেই শেমিম আহমেদ স্কৰডেমিৰ মতিয়াৰ ৰহমানৰ নিৰ্বাচন আয়োগক এটা কমপ্লেইন লঞ্চ কৰিছিলোঁ ইতিমধ্যে এই কমপ্লেইনছ আমি প্ৰথমতে ডিষ্ট্ৰিক্ট অফিচত কামৰূপ ডিষ্ট্ৰিক্ট অফিচ তাৰপিছত আছামৰ ইলেকশ্যন অফিচাৰক দিছিলোঁ আজি দিল্লীত চেণ্ট্ৰেল ইলেকশ্যন অফিচাৰক আমি এই কমপ্লেইনটো দিছোঁ প্ৰথম কথাটো আমি জানিব বিচাৰিছিলোঁ যে কামৰূপ জিলাত কিমানটা ইভিএম আমাৰ তালৈ আহিছিলে আৰু কিমানটা আনইউজ ইভিএম তেওঁলোকৰ থাকিলে তো প্ৰথম অৱস্থাত তেওঁলোকে ইউজ হোৱা ইভিএম কেইটাৰ ডিটেইলছ আমাক দিছিলে কিন্তু তাৰপিছত তেওঁলোকে আমাক পৰৱৰ্তী পৰ্যায়ত কিমানকেইটা আনইউজ ইভিএম আছিলে তাৰ ডিটেইলছ আমাক নিদিলে আৰু সেইকাৰণে আমি পৰ্যায়ক্ৰমে অসমত তাৰপিছত আহি আজি দিল্লীত আজি আমি কমপ্লেইন লঞ্চ কৰিছোঁ আৰু মই নিজে এগৰাকী যিহেতুকে প্ৰাৰ্থী আছিলোঁ মোৰ তাত তেওঁলোকে দিয়াৰ পিছত তেওঁলোকে যিকেইটা ইভিএম আমাৰ ওচৰত দিলে তাৰ ভিতৰত 8টা ইভিএমৰ ডাটাৰ লগত যিখন ফৰ্ম 17 বুলি থাকে ফৰ্ম 17ৰ লগত 8টা ইভিএমৰ তেওঁলোকে দিয়া 8টা ইভিএমৰ ডাটাৰ লগত মিছপ্লেচ আছিলে এইটো মই ইতিমধ্যে অসমতো মই জমা দিছোঁ আৰু দিল্লীতো মই জমা দিছোঁ আৰু ই এটা অতি গুৰুত্বপূৰ্ণ বিষয় কাৰণ যদি ফৰ্ম 17ৰ লগত ইলেকশ্যন কমিশ্যনেৰে দিয়া ইভিএমৰ ডাটাৰ যেতিয়া আমাৰ 265ৰ ভিতৰত 8টা ইভিএমৰ লগত যেটা মানে সংগতি নাই বিসংগতি সম্পূৰ্ণভাৱে ই এটা আটাইতকৈ দুৰ্ভাগ্যজনক কথা ইলেকশ্যন অফিচাৰৰ কাৰণে এটা দুৰ্ভাগ্যজনক কথা আমি বিচাৰিছিলোঁ স্বচ্ছভাৱে আৰু নিকাভাৱে নিৰ্বাচন অনুষ্ঠিত হওক আৰু আমি এই ক্ষেত্ৰত সহযোগো কৰিছিলোঁ যে ইলেকশ্যন অফিচৰ য'ত ইভিএম ষ্ট্ৰং ৰুমত ৰখা আছে তাত প্ৰায় 2 ঘণ্টা ধৰি আমাৰ ইভিএম যিটো কি কয় CCTV বিকল হৈ পৰি থাকিল
এইটো এটা দুৰ্ভাগ্যজনক ঘটনা। গতিকে আমি এই বিষয়ত এটা উচিত তদন্তৰ কাৰণে চেণ্ট্ৰেল ইলেকশ্যন অফিচাৰক ইতিমধ্যে আমি এখন মেমৰেণ্ডাম দিছোঁ, আৰু যদি আমি চাম 2-3 দিন চাম, যদি একো নহয় তে পৰৱৰ্তী পৰ্যায়ত আমি আন্দোলনৰ কাৰ্যসূচী লোৱাৰ বাহিৰে আমাৰ কোনো ৰাস্তা নাথাকিব। কিন্তু আমি পৰ্যায়ক্ৰমে সেইকাৰণে প্ৰথমে জিলাত, তাৰপিছত অসমত, তাৰপিছত দিল্লীত সকলোতে আমি অৱগত কৰিছোঁ, আৰু ইলেকশ্যন কমিশ্যনাৰক আমি দাবী জনাইছোঁ যে স্বচ্ছভাৱে নিকাভাৱে ইলেকশ্যন অনুষ্ঠিত কৰাৰ যিটো প্ৰয়াস তেওঁলোকৰ আছিলে সেইটো অসমত বা কামৰূপত এইটো হোৱা নাই। কাৰণ তেওঁলোকে দিয়া ইভিএমৰ লগত ফৰ্ম 17 ইভিএমৰ মিল নাই। ইভিএমত ষ্ট্ৰং ৰুমত কাৰেণ্টৰ কোনো মানে CCTVৰ কোনো ব্যৱস্থা সুৰক্ষিত নহয়। মানুহৰ অহা যোৱা এনি টাইম তাত জিলা অফিচত অহা যোৱা মিনিমাম চলি থাকে। কিন্তু এই সম্পূৰ্ণভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ইলেকশ্যন অফিচাৰক আমি দাবী। মই মধ্য গুৱাহাটীত গাড়ীখন দিছিলোঁ, আৰু মোৰ ডিউটি আছিল ছেক্টৰ অফিচাৰক অনা নিয়া কৰা। তো ছেক্টৰ অফিচাৰক অনা নিয়া কৰোঁতে তেখেতৰ চেণ্টাৰ আছিল 6টা, 3খন স্কুল। তাত মই দেখা পালোঁ প্ৰিজাইডিং অফিচাৰ যিকেইজন ওপৰৰ অফিচাৰ থাকে তাৰে 2জনকৈ বিহাৰী মানুহ আৰু এজন অসমীয়া, ওপৰৰ 2জন কিন্তু বিহাৰী। এতিয়া মোৰ অকণমান সন্দেহ হৈছে এই ক্ষেত্ৰত, যিহেতু চেণ্ট্ৰেল গুৱাহাটী গোটেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছিল ইলেকশ্যনৰ আগত। এইফালে কুংকি চৌধুৰী আৰু আনফালে বিজয় গুপ্তা। এতিয়া বিহাৰী দিয়াৰ, যেতিয়া বিহাৰী দিছে ওপৰৰ অফিচাৰ কেইজন, সকলোৰে মনত সন্দেহ অকণ জাগিবই। কাৰণ ইয়াতে অসমীয়া ভোট কম বুলি আমি আগতে গম পাইছোঁ। তেনেস্থলত যদি আকৌ তেনেকৈ যদি বিহাৰী দিছে, আৰু বা ক'ত কি কৰিছে, বাকী আপোনালোকে বাতৰি সংগ্ৰহ কৰিলে গম পাব। যদি এনেকুৱা হৈছে কিবাটো আছে, আৰু এইখিনি বস্তু চোৱা চিতা কৰিলে ভাল। আৰু কিবাটো আছে, সন্দেহ হৈছে। এজন চালক হিচাপে মোৰ নিজাববীয়া অভিজ্ঞতা আৰু মোৰ সন্দেহ হৈছে। দেখা যায় এই গোটেই বিষয়টো, যিহেতু আপুনি 5টা চেণ্টাৰত অহা যোৱা কৰিছিলে, এই গোটেই 5টাতে আপুনি এই গোটেই পৰিৱেশটো পালে? একদম ছেম, গোটেইকেইটাতে ছেম পাইছোঁ, আৰু তাৰ বাবে মোৰ সন্দেহটো জাগিছে। এটাত হ'লে নামানিলোহেঁতেন, কিন্তু গোটেইকেইটাতে তেনেকুৱাই পাইছোঁ মই। বাকী আৰু আপোনাৰ যিখিনি চালক আছে, আপোনাৰ যিখিনি বন্ধু, বাকীটো আৰু আন বহুত আছে পাইছোঁ। এনেকুৱা কিবা আপোনাৰ লগত কিবা কথা হৈছিল নেকি? নাই, তেনেকুৱা ধৰণৰ কথা হোৱা নাই আচলতে, আৰু মই সুধিম বুলি ভবা নাই। কাৰণ আজিকালি বেছিভাগ মানুহৰে কি হৈছে, কিবা এটা সত্য কথা সুধিলেও যেন বিজেপি বিদ্বেষী এনেকুৱা এটা মনোভাৱ লয়। সেইকাৰণে সুধিবলৈ অকণমান ভয়ে লাগে। আজিকালি নামত আকৌ হিন্দু থাকিলেই নহ'ব, হিন্দু হ'লেই সনাতন হ'লেই নহ'ব। যদি বিজেপি নহয় তেতিয়াহ'লে তেওঁ ডুপ্লিকেট সনাতনী। আজিকালি এইটো একদম পূৰা চৰ্চিত বিষয়। আজিকালি যদি আপোনাৰ টিকা নাথাকে, ফাগুৱা কালাৰৰ কাপোৰ নিপিন্ধে, তেতিয়াহ'লে পৰমতে আপুনিও সনাতনী নহয়, আপুনি এনেই ধৰা হ'ল এই ফেকুবাজ বুলি ক'ব। জুবিন গাৰ্গে কিছুমান ছিংগাৰক পেটৰ ভাতটো মুকুলাই থৈ গ'ল। জুবিন গাৰ্গৰ কাৰণে কিছুমানে এতিয়া ভাত এমুঠি ভালকৈ খাবলৈ পাই আছে। জুবিন গাৰ্গে ষ্টেজত বহুৱাই ষ্টেজত মানুহৰ লগত চিনাকি কৰি গান গোৱাই কিছুমানক ছিংগাৰ বনাই থৈ গ'ল। কিন্তু আজিলৈকে এটাও যে নক'লে জুবিন গাৰ্গৰ ন্যায় বিচাৰি ষ্টেজত এষাৰ মাত নেমাতিলে। আৰু যিকেইটাই ভাবি আছে জুবিন গাৰ্গ ঢুকাই গ'ল, সিহঁতৰ এবাৰ পেটৰ ভাতটো বেছিকৈ মুকলি হ'ল, কিন্তু সেইকেইটাক এবাৰ ষ্টেজত দেখিবলৈকে পোৱা নাই। সিহঁতৰ নাম চৈত্যই নাই। এইবোৰ সৰু বুলি আমি যাক ভাবোঁ, তেওঁলোকে এবাৰ বহাগত ষ্টেজ ফালি আছে, বুজিলি। এতিয়া নিউজত দেখিছোঁ কিছুমানে ফেচবুকত লিখি আছে জুবিন গাৰ্গ নাই এতিয়া অসমৰ ৰজা আমুক, জুবিন গাৰ্গ নাই এতিয়া অসমৰ ৰজা তামুক। কেলৈ সঁচাকৈ তহঁতৰ এইটো ঠিক আছে নাই বাৰু? জুবিন গাৰ্গৰ লগত তুলনা কৰিছ? হা, কোনোবাই টকা 10,000 কাৰোবাক সহায় কৰি ফেচবুকত ফালি আছে, আমুকে আমুকক টকা 10,000 সহায় কৰিলে, আমুক গায়কে আমুকক টকা 10,000 সহায় কৰিলে। কিন্তু জুবিন গাৰ্গে মছজিদ বনাবলৈ দিছিলে 5 লাখ নে 6 লাখ, কাৰোবাক কিডনী অসুখ কৰি আছিলে, কাৰোবাক 100জন নে 50জন বেমাৰী ট্ৰিটমেণ্ট কৰি আছিলে। এনেকৈ তহঁতলৈকে চিঞৰি পোৱা নাছিলে। জুবিন ঢুকোৱাৰ পিছতহে গম পাইছোঁ যে জুবিন এনেকুৱা এজন মহান ব্যক্তি আছিলে। সেইকাৰণে জুবিনৰ লগত তহঁতক তুলনা নকৰিবি, ভাল নালাগে আচলতে, বুজিলি। আজিলৈকে তহঁতি ইমান গান গাই আছ, কিন্তু জুবিনৰ এষাৰ মাত মতা নেদেখিলোঁ জুবিনৰ বিষয়ে, যে জুবিনৰ ন্যায় লাগে বুলি। এয়াই হ'ল কেঁকুৰা জাতি বুলি কয়, কেঁকুৰা জাতি। এওঁলোকৰ মগজুৰ কাম নকৰা হৈ গ'ল। দিগন্ত কলিতা কমলপুৰৰ বিধায়ক, মানে পৰাজয়ৰ আশংকাত ভুগি এওঁলোকে ইতিমধ্যেই মানসিক সন্তুলন হেৰুৱাৰ উপক্ৰম হৈছে। আপোনালোকে গম পাইছে নহয়, দিগন্ত কলিতাই কমলপুৰৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতাক, শৰ্মা উপাধিৰ বিজেপি নেতাক ফোনত মুকলিকৈ ভাবুকি দিছে, তোমাক খাই পেলাম। মানে কি পৰ্যায়লৈ গৈছে এওঁলোকে।
এওঁলোকৰ কিয় এই দশা হৈছে? অকল দিগন্ত কলিতাই নহয়, অনাগত সময়ত এনে একাধিক নেতা দেখিব যিসকলে প্ৰতিশোধ পৰায়ণ হৈ উঠিব আৰু যিকোনো পৰ্যায়লৈ যাব পাৰে। এওঁলোকৰ এই ক্ষমতাৰ খক কিয় এওঁলোকে এনেকে আতংকিত হৈছে, পৰাজয়ৰ আশংকাত ভুগি আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে? এতিয়া চাওক, একদম সহজ কথা। ক্ষমতা হ'ল এটা নিচা। এওঁলোকে যিটো ৰজাৰ দৰে থাকে, যিটো ষ্টাইল এওঁলোকৰ, ৰাইজৰ টকাৰে ৰাইজৰ প্ৰতিনিধি হৈ এওঁলোকে ৰাইজৰ মালিকৰ দৰে যি ধৰণে আচৰণ কৰে, তাৰ পৰা যদি কেনেবাকৈ এওঁলোক বিতাড়িত হয়, তাৰ পৰা যদি তেওঁলোক কেনেবাকৈ উপেক্ষিত হয়, সেই ক্ষমতা যদি তেওঁলোকৰ নাথাকে, তেতিয়া বলিয়া কুকুৰে কামোৰাৰ দৰে অৱস্থা হয় তেওঁলোকৰ। আৰু এয়া হ'ল এটা নিচা, এডিকশ্যন, ক্ষমতা এডিকশ্যন। আৰু এই ক্ষমতাৰ শকে এওঁলোকৰ মূৰত ধৰিছে। এইকাৰণে কৈছো, ৰাইজৰ সেৱা কৰিবলৈ তোমালোকে আহিছিলা, তোমালোকে ৰাইজৰ সেৱকহে, তোমালোকতো ৰাইজৰ মালিক নহয়। গতিকে ৰাইজে তোমাক এইবাৰ ভাল নাপালে ভোট নিদিবও পাৰে। কিয় এই আস্ফালন? কিয় এনেকে ভাবুকি দিবলগীয়া হ'ল যে ড্ৰাগছৰ কেছত জেলত ভৰাই থম? মানে শাসনত থাকিলে তোমালোকে চব কাম কৰিব পাৰা নেকি? মানে তোমালোকে তোমালোকৰ ইচ্ছামতে আৰক্ষীক ব্যৱহাৰ কৰিব পাৰা, মনে সজা গছৰ দৰে যিকোনো সাধাৰণ মানুহক জেলত ভৰাব পাৰা, এই কথা নেকি? এয়াই নেকি গণতন্ত্ৰ? এয়াই নেকি তোমালোকে গণতন্ত্ৰৰ প্ৰতিনিধি? গতিকে মন কৰক, দিগন্ত কলিতাই নহয়, অনাগত সময়ত অনেক এনেকুৱা কলিতা ওলাব যিসকলে হয়তো ক্ষমতাত থাকিব নোৱাৰিলে পাগলৰ দৰে হ'ব। আৰু তাৰেই মানে ফলশ্ৰুতিত দিগন্ত কলিতাৰ এই ভাবুকি ভৰা ফোনটো আছিল। আৰু যিগৰাকী নেতাক তেওঁ ফোন কৰিছিল, তেওঁতো বিজেপিৰে নেতা। মানে কি, কেইদিনমান আগতে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰি এবাৰ বিধায়ক হৈ এওঁলোক বিজেপিৰ মানে অভিভাৱক হৈ গ'ল নেকি? মানে এওঁলোক বিজেপিৰ ৰজা, এওঁলোকৰ কথা চবেই শুনিবই লাগিব, এনেকুৱা কথা নেকি? এয়া কি হ'বলৈ গৈ আছে? কথাবোৰ নিজে চিন্তা কৰক। ইয়াৰ আগতেও দিগন্ত কলিতাই এনেকুৱা কিছুমান অভব্য আচৰণ কৰি থৈছে, যাৰ বাবে তেওঁক বিভিন্নজনে সমালোচনা কৰিছে, এনেকুৱা কিছুমান মন্তব্য দিছে যাৰ কাৰণে তেখেতক মানে গৰিহণা দিছে মানুহে। মানে তেওঁলোকে নিজকে অতি হিন্দু দেখুৱাবলৈ গৈ যি ধৰণে আস্ফালন আচৰণ কৰে, তাৰ পৰা কিন্তু এটা কথা স্পষ্ট হৈছে, এওঁলোকৰ আচল উদ্দেশ্যটো বেলেগ। এওঁলোকৰ উদ্দেশ্য অসমৰ সাধাৰণ জনতাক সেৱা কৰা নহয়। এওঁলোকৰ উদ্দেশ্য হ'ল ক্ষমতাত অধিষ্ঠিত হৈ কেনেকে তেওঁলোকে নিজকে বীৰৰ দৰে ৰাখিব পাৰে, ৰজাৰ দৰে ৰাখিব পাৰে, তেওঁলোকে কেনেকে সাধাৰণ মানুহখিনিক মানে দমন কৰি ৰাখিব পাৰে, তেওঁলোকে কেনেকে নিজকে মানে চৰ্দাৰ হিচাপে ৰাখিব খোজে, তাৰেই প্ৰতিযোগিতা এতিয়া। কাৰণ ক্ষমতাত থাকিব নোৱাৰিলে কেনেকে এই ৰাজকীয় সুবিধা পাব? কাম কৰা মানুহৰ অভাৱ নাই, পিছে পিছে চিকিউৰিটি দৌৰি থাকে, য'তে যায় তাতেই সন্মুখত বহিবলৈ পায়, য'তে যায় তাতেই গামোচা পিন্ধায়, মানুহে তেওঁলোকক ৰৈ থাকে। ঠিকাদাৰ, ব্যৱসায়ী, উদ্যোগপতি, বিভিন্ন ধৰণৰ মানুহে তেওঁলোকক সাক্ষাৎ কৰে, একো নকলেও টকা দি যায়, একো নকলেও পাৰ্চেণ্টেজ দি যায়। গতিকে এই ধৰণে এটা ব্যৱস্থাৰ মাজত থকাৰ পিছত যদি তাৰ পৰা তেওঁলোকে কিবা কাৰণত আঁতৰি আহিবলগীয়া হয়, এনেকুৱা ধৰণৰ আচৰণ কৰেই। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক। গণতন্ত্ৰৰ এতিয়া এই প্ৰতিনিধিসকল ক'ৰ পৰা কলৈ গৈছে, এওঁলোকৰ ৰূপবোৰ কেনেকে সলনি হৈ গৈছে, এওঁলোকে জনতাৰ প্ৰতিনিধি হ'বলৈ এৰি কিয় জনতাৰ মালিক হ'বলৈ উদ্বাউল হৈ পৰে, এই কথাবোৰ বিশ্লেষণ কৰক। আৰু সেয়ে আমি বাৰে বাৰে কওঁ, এজন মানুহক বহুবাৰ প্ৰতিনিধি হোৱাৰ সুযোগ দিব নালাগে। 5 বছৰ তুমি সেৱা কৰিলা, হৈ গ'ল। তুমি যদি ভাল কৰিছা, তোমাক আকৌ মানুহে প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিব। আৰু যদি তুমি ৰাইজৰ আকাংক্ষাবোৰ পূৰণ কৰিব পৰা নাই, ৰাইজে তোমাক গ্ৰহণ নকৰে, সিমানেই কথা। মানি ল'ব লাগে, মানি লৈ বহি দিব লাগে, ৰাইজৰ মানে মতক সন্মান কৰিব লাগে। নিৰ্বাচনৰ ৰিজাল্ট দিয়াই নাই, নিদিয়াৰ আগতে দিগন্ত কলিতাৰ এই অৱস্থা। এইকাৰণে এই অৱস্থা হৈছে অংকুৰ দাস, যিগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা। অংকুৰ দাসক কেইদিনমান আগতে দিগন্ত কলিতাই চিনি নাপাওঁ বুলিয়েই কৈছিল। অথচ সেই অংকুৰ দাসৰ ঘৰলৈ গৈয়েই 2021 চনত হাতে ভৰিয়ে কাকতি মিনতি কৰি বিধায়ক হৈছিল দিগন্ত কলিতা। মানে এওঁলোকে ক্ষমতাত থাকিলে কি হ'ব পাৰে, আজি আপোনাক বিৰাট ভাল পাই আছে, কালি যদি তেওঁৰ কামত নাহে আপোনাক গতিয়াই বাহিৰ কৰিও দিব পাৰে। এওঁলোকৰ কোনো ভৰসা নাই। এওঁলোকৰ মাত্ৰ এটাই ধান্দা, কেনেকে ক্ষমতাত থাকিব পাৰে। আৰু এওঁলোকক যিয়ে চান্দা মানে কমিশ্যন, কাম কৰা ঠিকাদাৰ, বেপাৰী, বিভিন্নজনে তেওঁলোকক যদি পাৰ্চেণ্টেজটো ঠিকে দি থাকে, তেতিয়া তেওঁলোকৰ লগত ভাল। এওঁলোকে টকাত বাহিৰে সাধাৰণ মানুহক চিনি নাপায়। একমাত্ৰ লক্ষ্যটো হ'ল টকা উপাৰ্জন কৰা, পৰিয়ালৰ নামত সম্পত্তি বৃদ্ধি কৰা, নিজৰ ল'ৰা ছোৱালীক বাহিৰত ৰাখি পঢ়ুৱা। মানে এওঁলোকে নিজকে প্ৰথম শ্ৰেণীৰ এগৰাকী নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰি এটা ৰাজকীয় ষ্টাইলত জীৱন নিৰ্বাহ কৰিব খোজা মানুহ, তাত বাহিৰে এওঁলোকৰ একো নাই। কথাবোৰ মন কৰক। দিগন্ত কলিতা একমাত্ৰ নহয়, আৰু আছে বহুত। ধন্যবাদ। উজনিৰ ছোৱালী গুৱাহাটীত দুৰ্ঘটনাত মৃত্যু হোৱাৰ লগে লগে এটাই ফেচবুকত লিখনি যে ছোৱালীজনী অন্য কিবা বৃত্তিৰ সৈতে জড়িত হৈ পৰিছিল নেকি। ছোৱালীজনীয়ে ৰাতি মদ খাই
ল'ৰাৰ লগত অপকৰ্ম কৰি আহি দুৰ্ঘটনাত পতিত হৈছিল নেকি? ছোৱালীগৰাকী কি কাৰণে ৰাতি ওলাই যাব লাগে? ছোৱালীজনীয়ে কি মিছা মাতিলে? ছোৱালীগৰাকীয়ে নিজৰ যৌৱন জীৱনৰ তাৰণাত পৰি নিজকে গুৱাহাটীৰ এই যান্ত্ৰিকতাৰ পৃথিৱীখনত বিলীন কৰি দিলে নেকি? পাৰাপাৰ নোহোৱা গুৱাহাটীখনৰ ৰাতিৰ দুনিয়াত নিজকে বিলীন কৰি দিলে নেকি? আৰ্থিক সমস্যাৰ বাবে তেওঁ কোনোবা ব্যক্তিৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি ঘৰ চলোৱাৰ কাৰণে চেষ্টা কৰিলে নেকি? এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হয়। অসমত যোৱা দুদিনত কেইবাটাও নাচুত নাভূত ঘটনা সংঘটিত হৈছে। এটা হৈছে দুৰ্ঘটনা যে শামীম আহমেদ নামৰ যুৱকজনৰ লগত ৰাতি ওলাই যোৱা 3গৰাকী যুৱতীৰ মৃত্যু হ'ল। এগৰাকী সকলোৱে জানে গোৱালপাৰাৰ, এগৰাকী বৰপেটাৰ, আনগৰাকী শিৱসাগৰৰ। অন্যহাতে আপুনি যদি চাই ভিক্টৰ দাসৰ থানাৰ পৰা ওলাই যোৱা যিটো পৰিৱেশ, সেই পৰিৱেশটো দেখিও ভিন্ন মহলত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে এগৰাকী বিহুৱতী মৃত্যু হৈছে, বিহু দলটো সাংঘাতিক ধৰণে আঘাতপ্ৰাপ্ত হৈছে প্ৰত্যেকগৰাকী। ভিডিঅ'টো আপোনালোকে যদি চাই আছে নিশ্চয় বুজি পাইছে। আনফালে ভাৱনা শৰ্মা নামৰ ছোৱালীগৰাকীৰ এখন নাটক বুলি সাধাৰণ ৰাইজে আখ্যা দিছে। এতিয়া মোৰ কথাটো হ'ল, আকাংক্ষা শইকীয়াৰ পৰিয়ালে মোৰ লগত যোগাযোগ কৰিছিল। আকাংক্ষা শইকীয়া আছিল এগৰাকী দৰিদ্ৰ ঘৰৰ ছোৱালী, যিগৰাকী ছোৱালীয়ে গুৱাহাটীত আহি টিউচন কৰি পেলাই নিজৰ পঢ়া শুনাৰ খৰচ উলিয়াইছিল। আকাংক্ষা শইকীয়াই চাকৰি কৰি মাক দেউতাকৰ কাৰণে কেইটামান পইচা পঠিয়াইছিল, ভগা ঘৰখন আকৌ নতুনকৈ বনাবলৈ চেষ্টা কৰিছিল। IITত কেৱল কমেডি শ্ব'য়ে হোৱা নাছিল, তাত এটা কিবা কবিতাৰ অনুষ্ঠান নে অন্যান্য কিবা শিক্ষাগত বিষয়ৰ লগত জড়িত কিবা এটা অনুষ্ঠান আছিল, যিটো অনুষ্ঠান চাবলৈ হয়তো পৰিয়ালৰ লোকে জনা মতে খবৰ খাতি কৰাৰ মতে তেওঁ সেই অনুষ্ঠানটো উপভোগ কৰিবলৈ গৈছিল। মই এতিয়া আপোনালোকক এটা কওঁ যে মৃত্যুৰ পিছত কাৰোবাক সমালোচনা কৰাটো আমাৰ কাৰণে একেবাৰে মই ভাবোঁ ধৃষ্টতা থাকিব নালাগে বা নহয়। এই যে গাড়ী এখনত গৈ 3গৰাকী ছোৱালীৰ ৰাতি মৃত্যু হ'ল, আৰু এটা দিশ চাব লাগিব, গাড়ীখন খুব স্পীডত আছিল। 2 নম্বৰ কথা, সেইখিনিৰ ৰাস্তা অত্যন্ত বেয়া আছিল। গেট হস্পিটেলৰ সমীপত গীতানগৰ থানাৰ অন্তৰ্গত সেই ৰাস্তাখিনি খুব বেয়া আছিল। ৰাস্তাৰ ওপৰত যেতিয়া এখন ট্ৰাক বা অন্য বাহন ৰখাই থোৱা থাকে, তাত যদি ছিগনেল দিয়া নাথাকে বহুতেই সেই সময়ত গম নাপায়। ৰাতি মদ খোৱাৰ যিটো মানুহে মদ খাই গাড়ী চলায় 100 স্পীড 200 স্পীড যিমানে নক, আজিকালি গাড়ীবোৰতো 200 স্পীডলৈকে চলোৱা গাড়ী আছে। কিন্তু আৰক্ষী প্ৰশাসন কেতিয়া সষ্টম হয়, যেতিয়া 1 জানুৱাৰী আহে বা অন্যান্য কাৰণত বা বাকী সময়বিলাকত আমি নিদ্ৰাত মগ্ন হৈ থাকোঁ। অকল আৰক্ষী বুলিয়ে নহয়, যেনেকৈ এতিয়া বিহু বাছখন যেনেকৈ বিহু দলটো গৈ দুৰ্ঘটনাত পতিত হ'ল, তাৰপিছত বিহু সুৰক্ষা সমিতিয়ে কি দিলে, বোলে 12টাৰ পিছত বিহু কৰিব নোৱাৰে, ভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, ড্ৰাইভাৰে মদ খাব। এই কথাবিলাক বিহুৰ আগতেই যদি আলোচনা হ'লহেঁতেন, বৰষুণ যোৱাৰ পিছত জাপি লোৱাৰ নিচিনা কথাবিলাক হ'লে আমি কেতিয়াও ইয়াৰ সুফল নাপাম। এতিয়া কথাটো হ'ল, নেহাই কি কাৰণে সেই ল'ৰাটোৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল, কিয় ভাতৃ পাতিছিল, সেইবোৰ পৰিয়ালৰ লোকে জানিব বা ফ্ৰেণ্ড চাৰ্কলে জানিব। কিন্তু আকাংক্ষাৰ বিষয়ে বহুতে লিখিছে যে আজিকালি ছোৱালীবিলাকে, এগৰাকী মই নিউজ পঢ়া ব্যক্তিকো দেখিলোঁ, তেওঁ কৈছে যে উজনিৰ ছোৱালী বুলি ক'বলৈ নিজকে লাজ লগা হৈছে। আচলতে সেইটো কথা নহয়, দুৰ্ঘটনা কেতিয়াবা হৈ যায়। কেতিয়াবা আমি এইটোও চাব লাগিব যে কিছুমান মানুহ ভালকেও যায় গাড়ীত। সাধাৰণতে আমাৰো কেতিয়াবা এনেকুৱা অভিজ্ঞতা হয় যে আমাৰ লগৰ ল'ৰাই ড্ৰিংকছ কৰিলে গাড়ী খুব স্পীড চলায়। মোৰ নিজৰ অভিজ্ঞতা আছে যে মই ৰাস্তাত নামি দিয়া পৰ্যন্ত মোৰ অভিজ্ঞতা আছে। গতিকে সেই ছোৱালীজনীয়ে আকাংক্ষা শইকীয়াৰ যিটো ইতিহাস বুলি ক'ব লাগিব, এতিয়া তেওঁ যিটো জীৱন পৰিক্ৰমা, তেওঁ কলেজৰ হওক, তেওঁ পৰিয়ালৰ হওক, আগদিনালৈকে, মৃত্যুৰ আগদিনালৈকে তেওঁ পৰিয়ালৰ লগত এটা সুসম্পৰ্ক বজাই ৰাখিছে, ঘৰলৈ সদায় ফোন কৰি থাকে। হয়তো তেওঁ ৰাতিপুৱাৰ শোৱাৰ পিছত উঠি পেলাই কিবা কাৰণত যাব লগা হ'ল, কি কাৰণত গ'ল সেইটো আৰু কোনো শক্তিয়ে হয়তো গম নাপাব, হয়তো ফ্ৰেণ্ড চাৰ্কল কোনোবাই তাৰ মাজত গম পাব পাৰে। গতিকে এই কথাবিলাক বিশ্লেষণ কৰাৰ আগতে আমি অকণমান চাই চিতি বিশ্লেষণ কৰা ময়ো উচিত বুলি ভাবোঁ। আৰু ভাৱনা শৰ্মা যেনেকৈ অন্তৰ্ধান হৈছিল, বহুত মানুহে লিখিছে যে তেওঁ গৈ
কোনোবা পৰৰ পুৰুষৰ লগত আছে, তেওঁ এনেকুৱা চৰিত্ৰ বেয়া, মই ভাবোঁ সিমানখিনি সেই ছোৱালীজনী নিশ্চয় বেয়া নাই। মানসিক অশান্তিয়ে মানুহক বহুত কিবা কিবি পৃথিৱীত কৰিব পাৰে। সেই কথাটো হয়তো আপোনালোকে যিসকলে মানসিক অশান্তিত ভুগিছে হয়তো নিশ্চয় নিজে বুজি পাব। গতিকে ভাৱনা শৰ্মাৰ কথাটোত মই বৰ বিশেষ বক্তব্য আগতেও আগবঢ়োৱা নাই, কিন্তু মোৰ এটা বস্তু দুখ লাগিছে যে বহুত মানুহে আৰক্ষীক গালি পাৰিলে যিমান পাৰে, যে আৰক্ষীয়ে কি কৰি আছে, এজনী ছোৱালী আৰক্ষী ব্যৰ্থ, কিন্তু তেওঁ নিজেই যে গৈছিল বা তেওঁ কি ধৰণৰ মেণ্টেল চিটুৱেশ্যনত পৰি গ'ল সেইটো তেওঁ গম পাব। কিন্তু আমি কিবা এটা সমালোচনা কৰাৰ আগতে মই ভাবোঁ জানি লোৱাটো ভাল। গতিকে আকাংক্ষা শইকীয়াৰ দৰে এগৰাকী উচ্চ শিক্ষিত ৰয়েল গ্ল'বেলত চাকৰি কৰা এগৰাকী ছোৱালী কি কাৰণে, কাৰ বাধ্যত পৰি, কাৰ মানে পৰিকল্পনাত পৰি তেওঁ ওলাই গ'ল সেইটো সময়ত ওলাব। আৰু যিজন স্বামী পলাই আছে তেওঁ অহাৰ লগে লগে হয়তো বহুত কথা ওলাব। কিন্তু আকাংক্ষাৰ যিমানখিনি তথ্য আমালৈ আহিছে আমি গম পাইছোঁ যে তেখেত এগৰাকী সুশিক্ষিত আৰু পৰিয়ালৰ প্ৰতি দায়বদ্ধ থকা ছোৱালী। আগদিনালৈকে তেওঁ মাক বাপেকেও কৈছে, ওচৰৰ চুবুৰীয়া, তেওঁ ফ্ৰেণ্ড চাৰ্কুলে সকলোৱে কৈছে যে আকাংক্ষা এগৰাকী খুব ভদ্ৰনম্ৰ ছোৱালী আছিল। কিহৰ তাৰণাত পৰি সংগই কেতিয়াবা মানুহৰ জীৱন বেয়া কৰে বুলি কয়। গতিকে সংগৰ দুখত পৰি হয়তো ক'ৰবালৈ যাওঁতে এনেকুৱা অনাকাংক্ষিত ঘটনা হ'ল। তিনিওটি পৰিয়াললৈকে আমাৰ শোকবেদনা জ্ঞাপন কৰিলোঁ। কিন্তু মই পুনৰবাৰ কওঁ যে ল'ৰা ছোৱালীক সদায় খবৰ ৰাখক মাক দেউতাকে, জীৱন যৌৱনৰ তাৰণাত পৰি যাতে অত্যাধিক মায়াময় গুৱাহাটীখনৰ পৰিৱেশ উদযাপন কৰিবলৈ যাতে কোনো নাযায়, সেইখিনি কথা ক'লোঁ। যদি কিবা ভুল ভ্ৰান্তি হ'ল ক্ষমা কৰিব। ধন্যবাদ। জয় অসম।